নমস্কাৰ, সকলোকে আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। ইয়াত মই শিক্ষা সম্বন্ধীয় প্ৰথমটো ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। মই ইয়াত আলোচনা কৰিম 10মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম নামৰ পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ কথা। আশা কৰোঁ সকলোৰে সহায়ক হ'ব। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে, বৈচিত্ৰ্যময় অসম পাঠটিত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। উত্তৰ: অসমীয়া সমাজ আৰু সংস্কৃতি হৈছে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে গঢ় লৈ উঠা বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য আদিৰে পৰিপূৰ্ণ এক বৰ্ণিল আৰু বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। এই বৃহত্তৰ অসমীয়া জাতিৰ চমু পৰিচয় তলত আগবঢ়োৱা হ'ল। 1 নম্বৰ, দেউৰীসকল। দেউৰীসকল হৈছে মংগোলীয় নৃগোষ্ঠীৰ অন্তৰ্গত এটি পুৰণি জনগোষ্ঠী। উত্তৰ-পূব দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটা দেউৰীসকলে অসমৰ ব্ৰহ্মপুত্ৰ উজনি অংশত বাস কৰিবলৈ লয়। বৰ্তমান উজনি অসমৰ 8খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলি আদি জিলাত দেউৰীসকলৰ বসতি পোৱা যায়। দেউৰীসকলে নিজকে জিমচনীয়া বুলি চিনাকি দিয়ে। দেউৰীসকলে 4টা খেলত বিভক্ত: দিবঙীয়া, টেঙাপনীয়, বৰগয়া আৰু পাটৰগয়া। ভাৰতীয় সংবিধানত অনুসূচিত জনজাতি হিচাপে স্বীকৃত দেউৰীসকলৰ ভাষা মূলতঃ তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো ভাষাৰ অন্তৰ্গত। অত্যন্ত ধৰ্মবিশ্বাসী এই লোকসকলে কুন্দি ধৰ্মক বিশ্বাস কৰে। কৃষিজীৱী এই লোকসকলে কৃষিভিত্তিক উৎসৱ যেনে বিবা, বিচু, গিবা, মিচু আদি পালন কৰে। দেউৰীসকলৰ কেইজনমান বিশিষ্ট ব্যক্তি হ'ল জননেতা ভীমবৰ দেউৰী, ৰাধাকান্ত দেউৰী, বৰ্গৰাম দেউৰী ইত্যাদি। 2 নম্বৰত, ৰাভাসকল। অসম তথা পূৰ্বাঞ্চলৰ মংগোলয়ৰ সকলৰ ভিতৰত ৰাভাসকল অন্যতম জনগোষ্ঠী। ভাৰতীয় সংবিধানৰ অনুসূচিত জনজাতি হিচাপে স্বীকৃত ৰাভাসকল অসমৰ বিভিন্ন জিলা যেনে কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, কামৰূপ, গোৱালপাৰা আদি ঠাইত বসবাস কৰি আছে। এইসকল লোক সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে ৰংদানী, পাটীদহৰী, কোচ, হানা ইত্যাদি। ৰাভাসকল নিজস্ব ভাষা দোৱান আৰু কলা সংস্কৃতিৰ এটি চহকী জনগোষ্ঠী। ৰাভা সমাজ লোকগীত, লোকসাধু, লোকবিশ্বাস আৰু লোকসংস্কৃতিৰে পৰিপূৰ্ণ। এই লোকসকল অত্যন্ত ধৰ্মবিশ্বাসী। ৰাভাসকলে ঋষি বা মহাদেৱৰ উপৰিও লাঙা দেৱতা আৰু বিভিন্ন দেৱ-দেৱীৰ পূজা কৰে। ৰাভাসকল জড় উপাসক হোৱাৰ বাবে শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উৎসৰ্গা কৰে। ৰাভা জনগোষ্ঠীৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাল, সংগ্ৰামী নেত্ৰী বিৰুবালা ৰাভা ইত্যাদি। দ্বিতীয় প্ৰশ্নটো হৈছে, তোমাৰ দ্ৰুতপাঠত উল্লেখ থকা যিকোনো 3টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা 3জন ব্যক্তিৰ বিষয়ে লিখা। উত্তৰ: প্ৰত্যেক সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান বিশেষ ব্যক্তিৰ জন্ম হয়। আমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট জনগোষ্ঠীৰ ভিতৰত 3জন উল্লেখযোগ্য ব্যক্তি হ'ল: 1 নম্বৰ, তিৱা জনজাতিৰ এজন বিশেষ ব্যক্তি হ'ল ইন্দ্ৰসিং দেউৰী। ইন্দ্ৰসিং দেউৰী তিৱা সমাজত ফাপৈ জাতিৰ পিতা ৰূপে জনাজাত ইন্দ্ৰসিং দেউৰীৰ জন্ম হয় 1932 চনৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংথৈপাৰ গাঁৱত। মালচিং পুমা আৰু মামা আমচিৰ 3য় পুত্ৰ ইন্দ্ৰসিং দেউৰীয়ে বাউলা গোপ প্ৰাথমিক বিদ্যালয়ত 1939 চনত শিক্ষা জীৱনৰ পাতনি মেলে। কিন্তু আৰ্থিক অনাটনৰ বাবে ডিমু হাই স্কুলত 8ম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষা জীৱন সামৰিব লগা হয়। ঘৰৰ এই অৰ্থনৈতিক অৱস্থাৰ বাবে তেখেতে 1951 চনত পশুপালন বিভাগত চাকৰিত যোগদান কৰে। কিন্তু তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰিবলৈ 1953 চনত চাকৰিৰ পৰা ইস্তফা দিয়ে আৰু 1960 চনত তিৱাচা মিছন নামেৰে এক সামাজিক অনুষ্ঠানৰ জন্ম দিলে আৰু 1967 চনত লালুং দৰবাৰ সংগঠনৰ জন্ম দিলে। অ তিয়া অ তিৱা গীত ৰচনা কৰি দেউৰীদেৱে একেধাৰে সংগঠক, সমাজ সচেতন, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আছিল। দেউৰী জনজাতিৰ এজন বিশেষ ব্যক্তি হ'ল ভীমবৰ দেউৰী। বৃহত্তৰ অসমীয়া জাতিৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থ ৰক্ষাৰ বাবে অহৰহ প্ৰচেষ্টা কৰি থকা এক বিৰল ব্যক্তিত্ব আছিল জননেতা ভীমবৰ দেউৰী। এই জননেতাজনৰ জন্ম হৈছিল 1903 চনৰ 16 মে তাৰিখে উজনি অসমৰ। তেখেতৰ দেউতাৰ নাম গদৰা দেউৰী আৰু মাতৃৰ নাম আছিল বাজতী বাজং দেউৰী। 1908 চনৰ 57 নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলা ভীমবৰ দেউৰীয়ে 1931 চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডিব্ৰুগড় আদালতত স্বতন্ত্ৰভাৱে ওকালতি কৰে। ইয়াৰ পাছত 1933 চনত অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে 17/4/1933 চনত
নগাঁৱৰ ৰহাত আছাম বেকৱাৰ্ড প্লেন্স ট্ৰাইবেল লীগ চমুকৈ ট্ৰাইবেল লীগৰ গঠন কৰে। অসমৰ সকলো জনগোষ্ঠী এক হৈ অসমৰ জাতীয় জীৱনত জাতীয় সত্তা প্ৰতিষ্ঠা কৰিবলৈ আজীৱন যুঁজ দিয়ে। 1947 চনৰ 30 নৱেম্বৰত তেখেতৰ মৃত্যু হয়। 3 নম্বৰ, ৰাভা জনগোষ্ঠীৰ এজন বিশেষ ব্যক্তি হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সমাজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাভা জনগোষ্ঠী তথা বৃহত্তৰ অসমীয়া জাতিৰ বিশিষ্ট ব্যক্তিৰ অন্যতম। একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত ঢাকা মহানগৰী সেনা ছাউনীত। তেখেতৰ পিতৃৰ নাম আছিল চৰ্দাৰ গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবালা ৰাভা। ঢাকাৰ এখন ইংৰাজী মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা ৰাভাই পাছলৈ অসমৰ তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে আৰু পিছত কুইন এমপ্ৰেছ পদক লাভ কৰে। সেই সময়ত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে ভাগ লোৱাৰ বাবে তেখেতে সম্পূৰ্ণ স্নাতক সম্পূৰ্ণ কৰিবলৈ নোৱাৰিলে। তেখেতৰ কেইখনমান গ্ৰন্থ হ'ল সোণপাহি, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু আভাস আৰু অতীত অসম। অৱহেলিত আৰু দলিত শ্ৰেণীৰ পক্ষে আজীৱন সংগ্ৰাম কৰা ৰাভাদেৱৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হয়।